হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ধুনীয়া এখন ফ্ৰেম বনাইছিলোঁ আৰু ফ্ৰেমখন বনাই লৈ পেলাই এয়া মই আকৌ চেণ্ডিং কৰি লৈ পেলাই এয়া বেয়া কৰি দিলোঁ। এতিয়া কিয় ভালকৈ বনাই লোৱাৰ পিছত আকৌ বেয়া কৰি দিব লগা হৈ যায়, সেইটো বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গ'লে গম পাব। আজি মই ৰেজিনৰ ভিডিঅ' লৈ আহিছোঁ। ধুনীয়া বিয়াৰ বৰমালা এযোৰ প্ৰিজাৰ্ভ কৰিবলৈ গৈ আছোঁ। প্ৰায় মই বিয়াৰ বৰমালা গোল ফ্ৰেমত আৰু উডেন স্কুৱেৰ ফ্ৰেমত কৰি আহিছোঁ। ৰেক্টেংগল এনেকুৱা চিলিকন মল্ডত ফাৰ্ষ্ট টাইম অৰ্ডাৰ আহিছে। আৰু যেতিয়া এইটো ফ্ৰেম মই অৰ্ডাৰ কৰিছিলোঁ 2 বছৰ আগত, তেতিয়া মোৰ নিজৰে বিয়াৰ বৰমালাযোৰ প্ৰিজাৰ্ভ কৰিছিলোঁ। একদম ষ্টাৰ্টিং ডে, এইটো 2 বছৰ আগৰ মোৰ কাম। দেখি ধৰিব পাৰিছে ইমান স্মুথ নহয়, কাৰণ ষ্টাৰ্টিঙৰ কাম আছিল। কাম কৰোঁতে কৰোঁতে অলপ অলপ 50% অলপমান পাৰিছোঁগৈ আৰু বৰমালাযোৰৰ ফুলখিনি বহুতেই ধুনীয়া আছিল। কালাৰটো একদম ভাইব্ৰেণ্ট পিংক কালাৰত আছিলে আৰু তেনেকেই যাতে কালাৰটো ফেড হৈ নাযাওক ধুনীয়াকৈ শুকুৱাই লৈছিলোঁ। এই ফ্ৰেমখনত মই ছেকেণ্ড টাইমৰ কাৰণে কাম কৰিব গৈ আছোঁ। ফাৰ্ষ্ট নিজৰখনে কৰিছিলোঁ, তাৰপিছত এই ৰেক্টেংগল ফ্ৰেমখনত অৰ্ডাৰ অহাই নাছিল। তো এয়া ফাৰ্ষ্ট টাইম অৰ্ডাৰ আহিছে। যিহেতু বহুত দিন তেনেকৈ পেলাই থৈ দিয়া বাবে লেতেৰা পেতেৰা হৈ গৈছে। এনেও লেতেৰা হৈয়ে যায় বাৰু মলবোৰ থৈ দিলে। এইখন বহুতে লেতেৰা হৈছে। তো মই এয়া চেলো টেপ এটুকুৰ লৈছোঁ আৰু গোটেই চুকে কাণে যিমান লেতেৰা আছে গোটেইখিনি আঁতৰাই লৈছোঁ। এয়া দেখিব পাৰিছে কিমান যে মলি ওলাইছে। আৰু এয়া ফাইনেলি মোৰ চাফা কৰা হৈ গ'লগৈ। তাৰপিছত মই ইয়াতে ভাবিছোঁ বেচটো এটা ডাৰ্ক কালাৰ দিওঁ। ডাৰ্ক পিংক দিম বুলি ভাবিছিলোঁ, তাৰপিছত ভাবিলোঁ যে নাই, ডাৰ্ক ব্লু দিওঁ। কাৰণ যিকেইখন তাই ফটো মোলৈ চেণ্ড কৰিছিল ইয়াত লগাবলৈ বাবে, ফটোকেইখনৰ কালাৰটো লাইট হয়। সেইকাৰণে ভাবিছোঁ বেকগ্ৰাউণ্ডটো অলপ ডাৰ্ক কৰি দিওঁ, তেতিয়া ফটোকেইখন জিলিকি উঠিব। সেইটো ভাবি এয়া মই বেকগ্ৰাউণ্ডটো ডাৰ্ক ব্লু দিলোঁ। ফুলখিনিও দি দিলোঁ। এইটোহে কেপচাৰ কৰিব থাকি গ'লগৈ। ক্লিপকেইটা মই জানো কি কৰিলোঁ, হয়তো অনেই নকৰিলোঁ নেকি ভিডিঅ'ৰ হেৰি। তাতে এয়া গেন্ধাৰী ফুলো আছিল, গেন্ধাৰী ফুলো দিলোঁ। পাৰ্ল গুটি নাছিলে, কিন্তু মই এক্সট্ৰাকৈ এড কৰি লগাই দিছোঁ যাতে দেখিবলৈ ভাল লাগক ফ্ৰেমখন। ফটো মোক দিছিলে কেইবাখনো, তাৰে 4খন এয়া মই লগাই দিছোঁ। নেইম লগাই দিছোঁ। ৰেজিন 3 দৰবমান ঢালিলোঁ বাৰু। সেইবিলাক বাৰু আজি ভিডিঅ'টো ডিটেইলছত ইমান দেখাই নাই, কাৰণ এখন ফ্ৰেম বনাবলৈ কাৰণে কমেও বহুত দিন লাগি যায়গৈ। আৰু যিহেতু মই এবাৰতে গোটেইবোৰ বস্তু দি নিদিওঁ, ষ্টেপ বাই ষ্টেপ কৰোঁ, অকণমান অকণমান কোৱান্টিটিত কামবোৰ কৰোঁ। কাৰণ এবাৰতে এসোপামান কোৱান্টিটিত কৰিলে এইটো আৰু বনোৱাসকলে জানে, কেতিয়াবা আনলাকিলি বেয়াও হৈ যায়গৈ। সেইকাৰণে মই অলপ অলপকৈ কামবোৰ কৰোঁ। এয়াতো অলমষ্ট হৈয়ে গৈছে, দেখিব পাৰিছে। ডিমল্ড কৰি ল'লোঁ শুকোৱাৰ পাছত। আৰু এয়া চাওকচোন, ফ্ৰেমখন অলমষ্ট হৈয়ে গৈছে, কমপ্লিটেই দেখি গৈছে। নাম চাম লগোৱা হৈছে, ফুলখিনিও ধুনীয়াকৈ প্ৰিজাৰ্ভ হৈ গৈছেগৈ আৰু ফটোও লগাই দিয়া হৈছে। তাৰপিছত এয়া মই চেণ্ডিঙৰ কাম কৰি আছোঁ। আৰু এই গোটেইখনেই চেণ্ডিং কৰি দিম, কাৰণ কিয় মই এতিয়া এই ধুনীয়াকৈ বনাই লোৱাৰ পাছত আকৌ এতিয়া দেখিবলৈ বেয়া লগা নিচিনা কৰা নাই। ভালহে যাতে হওক, সেইকাৰণে এয়া চেণ্ডিং কৰিছোঁ। হাতেদি চুই চালে ওপৰৰ ছাৰ্ফেচটোত এই ফুলৰ যিখিনি অকণমান ওখুৰা মোখুৰা হৈ থাকে, সেইখিনি বহুত ধাৰ হৈ থাকে। কেতিয়াবা এনেকৈ চুই চালে হাত কাটা যাব পাৰে, বা হাতত এনেকৈ ৰাফনেছ লাগি থাকিলে ফ্ৰেমখন দেখিবলৈও বেয়া লাগে আৰু চুই চালেও বেয়া লাগে। তো যাতে একদম কমপ্লিট মিহি হৈ যাওক, সেইবাবে মই ছাইডখিনিও এয়া চেণ্ডিং কৰিছোঁ আৰু মাজতো যিখিনি অকণ ওখুৰা মোখুৰা হৈ আছে সেই গোটেইখিনি চেণ্ডিং কৰি দিছোঁ। চেণ্ডিং কৰি দি এয়া একদম ফাইনেল লেয়াৰটো ওপৰত ঢালি দিছোঁ। তো এইকাৰণে চেণ্ডিং কৰা যায়। বিগিনাৰ্ছ বহুতেও চেণ্ডিং নকৰে। প্ৰথম প্ৰথম ময়ো কৰা নাছিলোঁ বাৰু, কাৰণ জানা নাছিলোঁ। আৰু যেতিয়া জানিলোঁ যে নাই, ফিনিচিংটো ভাল নেদেখি চেণ্ডিং কৰি ল'লে ভাল দেখি, সেইকাৰণে এয়া মই চেণ্ডিং কৰি ল'লোঁ। আৰু ওপৰৰ টপ লেয়াৰটো দিওঁতে দেখিব পাৰিছে ছাইডটো ধুনীয়া ইউ শ্বেপ টাইপ হৈ গৈছেগৈ। ফ্ৰেমখন দেখিবও ভাল লাগে, চুই চাইও ভাল লাগে, একদম স্মুথ হৈ থাকে। ফ্ৰণ্ট ছাইড বেক ছাইড দুইফালে স্মুথনেছ হৈ থাকে। আৰু এয়া মই বাউণ্ডেৰীটোত গল্ডেন কালাৰ লগাই দিছোঁ। আৰু এইটোৱে হৈছে কমপ্লিট ফিনিচিং লুকটো। কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনাৰো যদি বিয়াৰ বৰমালাযোৰ চুকত পেলাই থৈ দিছে, এনেকুৱা এটা ধুনীয়া ডিজাইনত যদি প্ৰিজাৰ্ভ কৰিম বুলি ভাবিছে, তেনেহ'লে আমালৈ পঠাই দিব। স্ক্ৰীণত এয়া কণ্টেক্ট নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব আৰু আমালৈ দি পঠাব। আমি ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি দিম।